হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে। জয়দীপ ব্লগছ অন্যদীপ বিল আপোনালোক সকলোকে স্বাগতম। এয়া মই বেছিৰা বাইদেউহঁতৰ ঘৰৰ ফালে আহিছিলোঁ। পুখুৰী কিছু মাছৰ দৃষ্টাংশ দেখাব বিচাৰিছোঁ। বৃহৎ বৃহৎ প্ৰকাণ্ড মাছ কাটি আছে। আমাৰ ভাগিনটোৱে মাছ কাটি আছে, বৰালি মাছ কাটি আছে। এই বৰালিটো মেক্সিমাম 5 কেজি 6 কেজিমান ওজনৰ এটা বৰালি কাটি আছে। মাথাটোৱে ডাঙৰ আৰু ইয়াৰ আশে পাশে অগণন পুখুৰী আছে গাইজ। এই ফাইনেল দেখাই আছোঁ। এইটো পুখুৰী খান্দি আছে। এটা সুন্দৰ পৰিৱেশ, এই পুখুৰী খান্দি আছে। ডাঙৰ এটা ফিচাৰী নিৰ্মাণ হ'ব আৰু দুদিনৰ পিছত JCB ডেইলি খান্দি আছে। এয়া গাইজ দেখাই আছে ফাইনেলি। এয়া সুন্দৰকৈ দেখাই আছোঁ। সেয়া আগতো সেই পুখুৰী খান্দি আছে। এটা সুন্দৰ পৰিৱেশ, এটা গাঁৱলীয়া জেগা, ঘৰৰ পিছফালৰ এটা পৰিৱেশ, এটা পথাৰৰ পৰিৱেশ, এটা ভাল লগা মুহূৰ্ত। এয়া পুখুৰী। এইটো পুখুৰীতে অগণন মাছ, ৰৌ, মিৰিকা, বৰালি, কুচিয়া পৰ্যন্ত আমাৰ ওচৰ চুবুৰীয়া ৰাইজে, আমাৰ সৰ্বসাধাৰণ ৰাইজে ইয়াতে মাছ ধৰে আৰু তেখেতসকলে বিক্ৰীও কৰে। যিসকল লোকে মাছ ক্ৰয় কৰিবলৈ আহে তেখেতসকলে ইয়াৰ পৰা মাছ ক্ৰয় কৰে আৰু ভাল লগা মুহূৰ্ত এটা দেখাব বিচাৰিছোঁ। এয়া পানী ভৰ্তি হৈ আছে। গোটেই পুখুৰী পানী, ইমূৰৰ পৰা সিমূৰলৈ পানী আৰু পানী যিমান ইয়াত মাছো আছে সিমান অসংখ্য মাছ আছে। কাৰণ গোটেই বাৰিষাৰ নদীৰ এটা পলস পৰে আৰু নদীৰ পানী দি সেই পানীৰ যেতিয়া উভতি যাওঁতে সেই ডাঙৰ মাছবোৰ ইয়াত ৰখি যায়। বাৰিষা সময়ত ইয়াত নেটৰ ব্যৱস্থা কৰা হয়। পুখুৰী কাণে ধুনীয়াকৈ নেট লগাই দিয়া হয়। এটা সুন্দৰ পৰিৱেশ, নেট লগাই দিয়া হয় আৰু মাছটো যাতে বেলেগলৈ যাব নোৱাৰাকৈ তেনেকৈ লগাই দিয়া হয়। আশে পাশে এয়া পানী দেখাইছোঁ, সুন্দৰকৈ লগাই দিয়া হয় নেটটো, যাতে মাছটো জাপ মাৰি বেলেগত যাতে পথাৰত যাব নোৱাৰে। সেইটো সুবিধা সেইটো কৰি দিয়ে আমাৰ ওচৰ চুবুৰীয়া ৰাইজে। এটা সুন্দৰ পৰিৱেশ আৰু সকলোৱে একেলগে আহি পেলাই মাছ ধৰে আৰু এটা নান্দনিক দৃশ্য, এটা ভাল লগা। আৰু এই জিৰণা দেখিছে গাইজ, ফাইনেলি এই জিৰণাত তেখেতসকলে মাছ জিৰণ দিয়ে, ডাঙৰ মাছবোৰ জিৰণ দিয়ে, সৰু মাছো জিৰণ দিয়ে। একদম সুন্দৰ পৰিৱেশ। এনেকুৱা আৰু জেগাবিলাকত আহিলে মনটো সঁচাই নিজকে বহুত ভাল লাগে। আৰু এনেকেই আমাৰ অসমীয়া নিবনুৱা লোকসকল এনেকৈ যাতে আগবাঢ়ি যাওক আৰু যাতে সকলো ফালৰ পৰা যাতে এনেকৈ চৰকাৰৰ ফালৰ পৰাও যাতে এনেকৈ কিছু সাহাৰ্য পাওক আৰু এনেকৈ যাতে আগবাঢ়ি যাওক। যি নহওক, চৰকাৰৰ ফালৰ পৰাও তেখেতসকলে কিছু সাহাৰ্য পাইছেই, মোটামুটি যি নহওক অলপ হ'লেও দিছে। কাৰণ BJP নেতৃত্বাধীন চৰকাৰখনক বহুত অশেষ ধন্যবাদ থাকিলে। তেখেতসকলেও বহুত আমাক দিছে। এয়া মই দেখাব বিচাৰিছোঁ, অকণমান আগবাঢ়ি আহিছোঁ। এয়া পথাৰৰ কিছু দৃষ্টাংশ দেখাইছোঁ। এয়া পথাৰ পানীৰে ভৰপূৰ হৈ আছে আৰু আশে পাশে গৰু, ছাগলী, চৰাই চিৰিকটি আছে, গৰু আছে ওচৰতে, ছাগলীও আছে। ধুনীয়া এটা পৰিৱেশ, সুন্দৰ গাইজ, ভাল লগা মুহূৰ্ত। আৰু ভিডিঅ'টো যাতে আপোনালোকে হাতযোৰ কৰি কৰযোৰে আপোনালোকক অনুৰোধ জনালোঁ যে ভিডিঅ'বোৰ চালে আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যাতে আমাৰ অসমীয়া লোক, গতিকে অসমীয়া মানুহৰ ভিডিঅ' চাবই লাগিব। যি নহওক আমাক যাতে আগবাঢ়ি যোৱাত আপোনালোকে যথেষ্টখিনি সহায় কৰে, সহায় সহযোগিতাৰ মাজেৰে আমাক যাতে আগবঢ়াই নিয়ে তাৰ কামনা কৰিলোঁ। তো এনেকৈ আগবাঢ়ি যাওঁ, আপোনালোকে আমাক আগবঢ়াই নিয়ক। আৰু যদি ভুল হয় আপোনালোকে আঙুলিয়াই দিব, দেখাই দিব যে এইটো ভুল হৈছে, তুমি শুদ্ধ কৰি লোৱা নিজৰ ল'ৰাৰ নিচিনাকৈ। সুন্দৰ এটা পৰিৱেশ গাইজ। এই পুখুৰীৰ কাণে পথাৰৰ মাজে পুখুৰীৰ কাণে এয়া পুখুৰী খান্দি আছে। ফাইনেলি মই ভিতৰত এতিয়া প্ৰৱেশ কৰিছোঁ গাইজ। ভিডিঅ'টো আৰু ইমানেই আছিলে। যিসকল লোকে মোক ভিডিঅ'টো চাব বা চাইছে তেখেতসকলক অশেষ ধন্যবাদ থাকিলে। আৰু যিসকল মোৰ ভিডিঅ'ত নতুনকৈ আহিব তেখেতসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো যাতে বজাই দিয়ে আৰু এনেকৈ নতুন ভিডিঅ'বোৰ পাবলৈ হ'লে কাষত থকা যাতে বেল আইকনটো বজাই দিয়ে, অল ন'টিফিকেশ্যন অন কৰে। পুনৰ আকৌ মাছৰ ওচৰলৈ আহিলোঁ গাইজ, এয়া দেখাইছোঁ মাছ আকৌ
মাছ কাটি আছে ভাগিনটোৱে এই মাথাটোৱে দেখাইছে কিমান ডাঙৰ গতিকে বহুত ভাল লগা ইমান আছিল ভিডিঅ'টো গাইছ একেকৈ মই ভিডিঅ'ৰ পৰা আদি বাই বাই